নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 13 আহাৰ 28 জুন দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেষ ৰাশি। মেষ ৰাশিৰ ব্যৱসায়ত শুভ। মেষ ৰাশিৰ জাতক জাতিকাসকল যদি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ দিনটো আজি ব্যৱসায়ৰ ক্ষেত্ৰত শুভ যাব। বৃষ ৰাশি। বৃষ ৰাশিৰ অৰ্থ ক্ষতি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অৰ্থ ব্যয়ৰ যোগে দেখা দিছে। গতিকে আপোনালোকে খৰচ কৰাৰ ক্ষেত্ৰত অলপ ভাবি চিন্তিহে কৰিবলৈ চেষ্টা কৰিব। মিথুন ৰাশি। মিথুন ৰাশি মাতৃকষ্ট। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মাতৃসকলে যদি কোনো পুৰণি বেমাৰত ভুগি আছে, তেতিয়াহ'লে আজিৰ দিনটোত তেওঁলোকৰ ৰোগ পীড়া বাঢ়িব পাৰে। গতিকে আপোনালোকে নিজ মাতৃৰ যত্ন ল'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশি বন্ধু বিবাদ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত বন্ধুৰ লগত কাজিয়াত লিপ্ত হ'ব পাৰে। গতিকে আপোনালোকে নিজৰ বন্ধুৰ লগত কথা পাতোঁতে সংযমেৰে কথা পাতিব। সিংহ ৰাশি। সিংহ ৰাশিৰ মান সন্মান হানি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। গতিকে আপোনালোকে ৰাজহুৱা ক্ষেত্ৰতে হওক বা কৰ্মক্ষেত্ৰতে হওক সংযমেৰে কামত আগবাঢ়িব। কন্যা ৰাশি। কন্যা ৰাশি বাধা বিপত্তি। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কাম কৰিবলৈ ওলাওঁতে সৰু সুৰা বাধা বিঘিনিৰ সন্মুখীন হ'ব পাৰে, কিন্তু আপোনালোকে বিচলিত নহৈ সেই কামত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ মান সন্মান হানি। তুলা ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোত ৰাজহুৱা ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক মান সন্মান হানি হোৱাৰ যোগে দেখা দিছে। গতিকে আপোনালোকে যিকোনো কাম কৰোঁতে সাৱধানেৰে কৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অশান্তিৰ ভয়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিক অশান্তিত ভুগিব পাৰে, লগতে দিনটো উদ্বিগ্নতাৰে পাৰ কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ কৰ্মত পৰিৱৰ্তন। ধনু ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ চাকৰি পৰিৱৰ্তন কৰিব পাৰে বা আপোনালোকে যি কৰ্ম কৰি নিজৰ কাৰ্যসিদ্ধি কৰি আছে সেই কাম পৰিৱৰ্তন হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ অকস্মাত বিপদ। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত হঠাতে যিকোনো সৰু সুৰা বাধা বিঘিনি বা বিপদৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে চলিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বিচ্ছেদ আৰু ঋণৰ ভয়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো সম্পৰ্কতে বিচ্ছেদৰ সৃষ্টি হ'ব পাৰে, লগতে আপোনালোকে অযথা ঋণ ল'ব পাৰে। গতিকে আপোনালোকে আজিৰ দিনটো সাৱধানেৰে চলিবলৈ চেষ্টা কৰিব। এইবাৰ আহিছোঁ অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ বিপদৰ ভয়। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো হঠাতে অহা বিপদৰ পৰা মুক্ত থাকিবলৈ চেষ্টা কৰিব। গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।